নমস্কাৰ। আজি বনাবলৈ লৈছোঁ এটা চুজিৰ মিঠাই ৰেচিপি। ইয়াৰ বাবে কেৰাহীত মই এচামুচ ঘিউ দি লৈছোঁ আৰু একাপ এতিয়া চুজি দিছোঁ। এইখিনি এতিয়া অলপ সময় ভাজি থাকিম, খুব ধুনীয়া গোন্ধ এটা অহালৈকে। একেবাৰে বেছি ভাজি নেপেলাওঁ। চুজিখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি ইয়াৰ পৰা উলিয়াই থ'ম আৰু কেৰাহী এটাত এতিয়া মই ইয়াত যিটো কাপেৰে চুজি লৈছিলোঁ সেই কাপটোৰে 2 কাপ গাখীৰ লৈছোঁ। গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰি। ইলাচি 2টা দিছোঁ। চেনি আধা কাপতকৈ অলপ বেছি দিছোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। এই চেনি পানীখিনি আঠা হোৱাৰ লগে লগে মই ইয়াত ভাজি থোৱা চুজিখিনি ইয়াত দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। চুজিৰ মিঠাইটো যদি বেছিকৈ টান কৰিব বিচাৰে তেনেহ'লে এই চুগাৰ চিৰাপটো অলপ বেছি ডাঠ হোৱাৰ পাছত চুজিখিনি দিব। এতিয়া মই ইয়াত কাজু বাদাম কেইটামান গুড়া কৰি দি দিছোঁ আৰু মিঠাইখিনি দেখিবলৈ ভাল লাগিবৰ বাবে ফুড কালাৰ এটুপ দি দিছোঁ। ইয়াত ইচ্ছা কৰিলে নাৰিকলৰ গুড়াও দিব পাৰি। খাবলৈ খুবেই সুন্দৰ হয়। এইখিনি এতিয়া মোৰ প্ৰায় হৈ গৈছেহি। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু বাচন এটাত ঘিউ এচামুচ লৈ এনেদৰে লগাই লৈছোঁ আৰু ইয়াত এতিয়া চুজিখিনি দি দিছোঁ আৰু এইখিনি চামুচ এখনেৰে ধুনীয়াকৈ সমান কৰি ল'ম। ইয়াৰ ওপৰত এতিয়া সৰু সৰুকৈ বাদামৰ টুকুৰা কেইটামান দি দিম। এতিয়া অলপ সময় ঠাণ্ডা হ'বৰ বাবে এনেদৰে ৰাখি দিম। একেবাৰে ঠাণ্ডা নহওঁতেই এটা শ্বেপ দি কাটি ল'ম আৰু এখন ডিছত উলিয়াই ল'ম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ।